প্ৰিয় দৰ্শক, যোৱা 23 ছেপ্টেম্বৰ 2025 এই দিনটো আমাৰ মনত এক শোকৰ দিন হিচাপে লিখা থাকিব। কাৰণ এই দিনটোতেই আমাৰ মৰমৰ কণ্ঠশিল্পী, গায়ক, অভিনেতা, সামাজিক সচেতনতাৰ প্ৰতীক জুবিন গাৰ্গৰ মৃত্যুৰ মুখত পৰিছিল। তেওঁ 19 ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ সাগৰত গা ধুই থকাৰ অৱস্থাত দুৰ্ঘটনাত পতিত হৈ তেওঁৰ মৃত্যুৰ মুখত পৰে। আৰু 23 ছেপ্টেম্বৰৰ দিনা তেওঁক অসম চৰকাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে এই মহান শিল্পীগৰাকীক সৎকাৰ কৰে। তেওঁৰ শেষ দৰ্শন পাবলৈ অসমৰ প্ৰতিজন লোকেই হাজাৰ হাজাৰ লোক তেওঁৰ সৎকাৰস্থলীত একত্ৰিত হয় তেওঁৰ অকণমান শেষ দৰ্শন পাবৰ কাৰণে। জুবিন গাৰ্গ কেৱল গায়কেই নাছিল, তেওঁ অসমীয়াৰ হৃদয়ৰ স্বৰ আছিল। তেওঁৰ মৃত্যুৱে অসমৰ প্ৰতিখন ঘৰতে আবেগেৰে আহত কৰি তুলিছিলে। এই শিল্পীগৰাকীয়ে বলিউডৰ বহুকেইখন হিন্দী চিনেমাত কণ্ঠদান কৰে। তেওঁৰ প্ৰকৃত ৰাষ্ট্ৰীয় সাফল্য লাভ কৰে 2006 চনত তেওঁৰ মৰ্মস্পৰ্শী কাৱালী গান য়া আলীৰ জৰিয়তে। এই সংগীতটোৰ জৰিয়তে তেওঁ বেষ্ট প্লেবেক ছিংগাৰ বঁটা লাভ কৰিছিল। এই শিল্পীগৰাকীয়ে প্ৰায় 23 বছৰ বয়সতেই আঞ্চলিক সংগীত ক্ষেত্ৰখনৰ পৰা বলিউডৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰখনলৈ যায়। এই শিল্পীগৰাকীয়ে প্ৰায় 40টা ভাষাত তেওঁৰ কণ্ঠদান কৰিছিল। তাৰে ভিতৰত অসমীয়া, হিন্দী আৰু বাংলা ভাষা প্ৰধান আছিলে। জুবিন গাৰ্গক 2024 চনৰ 17 মে' তাৰিখে মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ডক্টৰ অফ লিটাৰেচাৰ উপাধি প্ৰদান কৰা হয়। এই বিশাল শিল্পীগৰাকীৰ মৃত্যুৱে আমাৰ সকলোৰে মনলৈ গভীৰ শোক লৈ অনাৰ সমান্তৰালভাৱে তেওঁৰ মৃত্যুৰ ৰহস্যটো পোহৰলৈ অহাটো আমি বিচাৰিছোঁ।